প্রভু নারায়ণে যুগে যুগে অবতার ধরে নৃসিংহরু ধরি হরি হিরণ্যকশিপুক মারি প্রহ্লাদ উদ্ধার করে। কৃষ্ণ হিরণ্যকশিপুর ওর কয়া ধুরু দরে জন্ম লইলে পরম ভক্ত প্রহ্লাদ কুমারে। হিরণ্যকশিপুর ওরখতে কয়া ধুরু দরে জন্ম লইলে পরম ভক্ত প্রহ্লাদ কুমারে। রাম রাম আদে হিলা দৈত রাজে ও
দামৰকৈ দৈত্যৰাজ কহিলে বিবৰি তুহাৰ পুত্ৰই কেৱলে বুলন্ত হৰি হৰি কৃষ্ণ এৰা এহি বুলি দৈত্যৰাজে সৈন্যক মাতিলে বিষ্ণু ভক্ত প্ৰহ্লাদক নানা শাস্তি দিলে বান্ধৱ কৃষ্ণ হৰি বল। দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে হে ৰাম ৰাম দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে ৰাম ৰাম সাগৰতো পাইলে তাংক সৰ্পে উদং খাইলে কৃষ্ণ অগ্নিৰ মাজত কুমাৰে হৰি আৰাধিলে হে ৰাম ৰাম দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে ৰাম ৰাম বিষ্ণুৰ চৰণ চিন্তি নিৰ্ভয়ে থাকিলে কৃষ্ণ ৰাম নাম মহাতন্ত্ৰ জগততে খাইলে হে ৰাম ৰাম দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে বান্ধৱ কৃষ্ণ হৰি বল। হে ৰাম শাস্তি নিয়ে দৈত্যগণে ভাগৰি পৰিল এ নোৱাৰিব ধীব পুত্ৰ দৈত্যেন্দ্ৰক কহিল কৃষ্ণ এ ৰাম ক্ৰোধে জ্বলি দৈত্যৰাজে পুত্ৰক পুচন্ত দেখুৱাই দে তোৰ হৰি কত স্ফটিক স্তম্ভক পুত্ৰই দিলে দেখুৱাই তাতেই আছে মোৰ হৰি প্ৰভু যদুৰাই কৃষ্ণ কৃষ্ণ এৰা ভকতৰ দুখ দেখি সহিব নোৱাৰি স্তম্ভ দেৱে কত হৈলে নৃসিংহৰো